হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। ডিচি দৰং ৰিক্ৰুটমেণ্ট 2024 জিলা উপায়ুক্ত দৰঙত পদ মুকলি হৈ আছে। GIS এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈ আছে। 45 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ। ইয়াৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হ'ব বন্ধুসকল। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, সকলোখিনি কথা গম পাব। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, সকলোখিনি কথা আমি অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ডিচি দৰং নিযুক্তি 2024 দৰং ডিষ্ট্ৰিক্টত মুকলি হৈ আছে। 5টা GIS সহকাৰী পদ মুকলি হৈ আছে। জিলা উপায়ুক্ত দৰং, শেষ তাৰিখ হ'ল 9/1/2024 অৰ্থাৎ 9 জানুৱাৰী 2024 লাষ্ট ডেট। জিলা উপায়ুক্ত দৰঙে দৰং জিলাৰ অন্তৰ্গত 5টা ৰাজহ চক্ৰত 5টা GIS সহকাৰী পদত নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত আবেদন কৰিব পাৰিব। ডিচি দৰং নিযুক্তি 2024 পদৰ নাম GIS সহায়ক। পদৰ সংখ্যা 5টা পদ। কামৰ স্থান নিজ নিজ ৰাজহ চক্ৰ কাৰ্যালয়ৰ। দৰমহা 25,000 টকা নিৰ্দিষ্ট। ইয়াত আপোনালোকৰ নিজৰ যিটো ৰাজহ চক্ৰ কাৰ্যালয় আছে তাত আপোনালোকে কামটো কৰিব লাগিব। আৰু ইয়াৰ কাৰণে 25,000 টকা পে' কৰা হ'ব, অৰ্থাৎ প্ৰতিমাহে দৰমহা দিব। ডিচি দৰং নিযুক্তিৰ যোগ্যতা, এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ কাৰণে কি লাগিব আপোনালোকে চাই লওক। বয়সৰ সীমা বিচৰা হৈছে 21 বছৰৰ ওপৰত 1/1/2023 তাৰিখে। 45 বছৰৰ অধিক নহয়, মানে 21 বছৰৰ পৰা আপোনালোকে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে অৰ্হতা কি লাগিব মানে এডুকেশ্যন কোৱালিফিকেশ্যন, ভূগোল, ভূতত্ত্ব, গণিত, ভূ ইনফৰ্মেটিক্স, পদাৰ্থ বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান বা আনুষংগিক ক্ষেত্ৰত GIS আৰু ৰিম'ট চেন্সিং বা জিঅ' ইনফৰ্মেটিক্স চাৰ্টিফিকেট বা ডিপ্ল'মা লৈ স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। আপোনালোকৰ এইখিনি কোৱালিফিকেশ্যন থাকিব লাগিব আৰু ডিপ্ল'মা থাকিব লাগিব। আৰু লগতে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আপোনালোকৰ, অথবা MTech, MSc, GIS আৰু ৰিম'ট চেন্সিং, জিঅ' ইনফৰ্মেটিক্স, MCA, MA, ভূগোল, ভূতত্ত্ব, গণিত, পৰিৱেশ বিজ্ঞানত জিঅ' তথ্য বিজ্ঞানক বিষয় হিচাপে লৈ বা GIS, ৰিম'ট চেন্সিং বা ভূতথ্য বিজ্ঞানৰ প্ৰমাণপত্ৰ বা ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব। MTech কৰা বা MSc কৰা হ'ব লাগিব। আৰু ইয়াত যিখিনি দিছে সেইখিনি কোৰ্চ কৰা হ'ব লাগিব। ৰিম'ট চেন্সিং বা ইয়াৰ যিকোনো এটা, জিঅ' ইনফৰ্মেটিক্স বা MCA, MA, ভূগোল, ভূতত্ত্ব, গণিত, পৰিৱেশ বিজ্ঞানত জিঅ' তথ্য বিজ্ঞানক বিষয় হিচাপে লৈ বা GIS, ৰিম'ট চেন্সিং বা ভূ তথ্য বিজ্ঞানৰ প্ৰমাণপত্ৰ বা ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব। এইখিনিৰ ভিতৰত যিখিনি ইয়াত উল্লেখ কৰা আছে ইয়াৰ ভিতৰত আপোনালোকৰ এটা থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। বাঞ্ছনীয় অৰ্হতা, GIS ছফ্টৱেৰ যেনে ArcGIS, QGIS, গ্ল'বেল মেপাৰ বা অন্যান্য উদ্যোগৰ মানদণ্ডৰ প্ৰয়োগত দক্ষতা থাকিব লাগিব। GIS ছফ্টৱেৰ বা যেনে ArcGIS, QGIS, গ্ল'বেল মেপাৰৰ বা অন্যান্য উদ্যোগৰ মানদণ্ডৰ আপোনালোকৰ দক্ষতা থাকিব লাগিব। স্থানীয় তথ্য বিন্যাসসমূহৰ সৈতে পৰিচিত যেনে আকৃতি নথিপত্ৰসমূহ, JSON, KML আৰু সমন্বয় ব্যৱস্থাপনালীৰ বিষয়ে আপোনালোকে জানিব লাগিব, পৰিচিত হ'ব লাগিব। ভূস্থানীয় বিশ্লেষণ, ইমেজ প্ৰচেছিং কৌশল, ড্ৰোন জৰীপৰ জৰিয়তে তথ্য সংগ্ৰহ আৰু ভূস্থানীয় তথ্য বিকাশৰ সঁজুলি, ভূমি মেপিঙৰ বাবে H&SI ব্যৱহাৰ, RTKG, NSS, ৰভাৰ বা DGPS, ETS আদি ব্যৱহাৰ কৰি মডেম জৰীপ কৌশলৰ জ্ঞান আপোনালোকৰ থাকিব লাগিব। উল্লেখ কৰা নলেজ বা জ্ঞান আপোনালোকৰ থাকিব লাগিব। ইয়াত যিখিনি উল্লেখ কৰা হৈছে, ফলপ্ৰসূ যোগাযোগ আৰু দলীয় কামৰ দক্ষতা আপোনালোকৰ থাকিব লাগিব। স্বতন্ত্ৰভাৱে কাম কৰা ক্ষমতা আৰু ফলপ্ৰসূভাৱে কামবোৰক অগ্ৰাধিকাৰ দিয়া। GIS সম্পৰ্কীয় ভূমিকা বা ইণ্টাৰ্ণশ্বিপৰ পূৰ্বৰ অভিজ্ঞতা পচন্দ কৰা হ'ব, যদিও বাধ্যতামূলক নহয়, এইটো নহ'লেও হ'ব। ন্যূনতম অভিজ্ঞতা আপোনালোকৰ এবছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, কৰ্ম অভিজ্ঞতা থাকিব লাগিব, তেতিয়া আপোনালোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব। GISৰ ওপৰত কামান থকা RCCC প্ৰশিক্ষিত প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। GISৰ ওপৰত যদি আপোনালোকৰ কামান আছে, RCCC থকা প্ৰশিক্ষণ যদি আপোনালোকে লৈছিলে, তেতিয়া আপোনালোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব। দক্ষতা, ARC ডেস্কটপ, ARC Pro, AutoCAD, গ্ল'বেল মেপাৰত এইকেইটাত আপোনালোকৰ দক্ষতা থাকিব লাগিব, অৰ্থাৎ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। দক্ষতা MS Word, Excel, PowerPoint, Google Docs, স্প্ৰেডশ্বীটত দক্ষতা আৰু অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত সাৱলীন হ'ব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ নলেজো থাকিব লাগিব আৰু এইবিলাক জানিব লাগিব আপোনালোকে, PowerPoint, Excel এনেকুৱা ধৰণৰ, আৰু হিন্দী, ইংৰাজী এইবিলাক টাইপিং কৰিব পাৰিব লাগিব আপোনালোকে। ভালকৈ জানিব লাগিব কম্পিউটাৰৰ বিষয়ে। ডিচি দৰং নিযুক্তিৰ বাবে কেনেকৈ আবেদন কৰিব? ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে তলত উল্লেখ কৰা সময়সূচী অনুসৰি ৱাক ইন ইণ্টাৰভিউত উপস্থিত থাকিব পাৰিব। ইয়াৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হ'ব বন্ধুসকল, মই আপোনালোকক কৈছোঁ আগতে।
ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে তলত উল্লেখ কৰা সময়সূচী অনুসৰি ৱাক ইন ইণ্টাৰভিউত উপস্থিত থাকিব পাৰিব। আপোনালোকৰ তাৰিখটো দিয়া আছে 9/1/2024 অৰ্থাৎ 9 জানুৱাৰী 2024 দিনাখন ইণ্টাৰভিউ হ'ব। সময় 10 বজাৰ পৰা হ'ব। স্থান জিলা উপায়ুক্ত দৰং মঙলদৈ। দৰঙত হ'ব মঙলদৈ জিলা উপায়ুক্ত কাৰ্যালয়ত। সাক্ষাৎকাৰ প্ৰয়োজনীয় নথিপত্ৰ আপোনালোকৰ কি নথিপত্ৰ লাগিব আপোনালোকে চাই লওক। বিশদ পাঠ্যক্ৰম ভিটা, ফটো পৰিচয়ৰ ঠিকনাৰ প্ৰমাণ, পৰীক্ষণৰ বাবে মূল শৈক্ষিক প্ৰমাণপত্ৰ লাগিব। HSLC পৰা সকলোখিনি ডকুমেণ্টছ লাগিব গ্ৰেজুৱেশ্যন কৰালৈকে। কৰ্ম অভিজ্ঞতাৰ প্ৰমাণপত্ৰ লাগিব। সাক্ষাৎকাৰত জমা দিবলগীয়া সকলো প্ৰমাণপত্ৰ, নম্বৰ চিট, অভিজ্ঞতাৰ প্ৰমাণপত্ৰ আদিৰ ফটোকপি, এই সকলোখিনি ডকুমেণ্টছ আপোনালোকে লগত লৈ যাব। আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি আপোনালোকে ভিজিট কৰিব। ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছটো এবাৰ পঢ়ি ল'ব, সকলোখিনি বুজি ল'ব ভালকৈ। আৰু কিবা কনফিউজ হৈ থাকিলে কমেণ্ট কৰিব। আৰু যিসকলৰ ইণ্টাৰেষ্ট হয় আপোনালোকে এপ্লাই কৰিব বুলি ভাবে আপোনালোকে এইটো এড্ৰেছলৈকে যাব। জিলা উপায়ুক্ত দৰং মঙলদৈ, 10টা বজাৰ পৰা হ'ব। 9 জানুৱাৰী 2024 সেইটো মনত ৰাখিব। গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানে আছিলে। যদি চাই ভাল পালে লাইক এটা কৰি ল'ব। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।